ভিডিওটো দেখি নাভাবিব আকৌ লাড্ডু ৰেচিপি বুলি দেখাৰ অকমান গোলাপ জামুনৰ গতে লাগিছে নাই বাৰু পিছে এয়া কিহৰ বনাইছো জানেনে গাজৰৰ পৰা বনাইছো কিমান আৰু হালুৱা খাব গাজৰ সিজন যেহেতু এতিয়া ভাবিলো গাজৰৰ খুব টেস্টি আৰু হেলদি মিঠাই ৰেচিপি এটা লৈ আহো হাই এভৰিৱান ওয়েলকাম টু মাই চেনেল মুন ক্ৰিয়েচন আহক এতিয়া গাজৰৰ পৰা বনাও মিঠাই আৰু এয়া গাজৰ এবিধ গাজৰ বজাৰত পালো লৈ ললো এবিধ অলপ কালাৰটো বেছি মানে ৰঙচুৱা টাইপৰ হয় আৰু মাজৰ এই ইয়েলো কালাৰটো যিমান ডাঙৰ গাজৰ হ'ব হিমান বাঢ়ি যায় সেইকাৰণে যেতিয়া হালৱা বা এনেকুৱা মিঠাই বনাবলে হয় এই গাজৰবিধ বেছি ডাঙৰ ডাঙৰ আনিব নালাগে অকনমান এনেকুৱা থিন থিন চাই আনিব লাগে তেতিয়া মাজৰ হে হালধীয়া তৰপটো কমি আহে আৰু এতিয়া এইখিনি ধুনিয়াকৈ সাফা কৰি ওপৰৰ সুচটো ৰুকি লৈ এনেকৈ সাফা কৰি ললো আৰু এতিয়া মিহিকৈ কাটিছো ৰুকি লব পাৰে আপোনালোকে কিন্তু মানে ৰুকি থাকিবলৈ মানে মন নগল আৰু নিজৰ কথা মই পিচিম যেহেতু পেষ্ট কৰি মিক্সিত সেই কাৰণে মই এনেকৈ মিহিকৈ কাটি পেলালো গুটেখিনি এইখিনি ইমানটো জুখত মিহিকৈ কাটি ললো এতিয়া ইয়াৰ নেক্সট স্টেপ আৰম্ভ কৰো হওক ইমান সহজ নহয় মিঠাইটো বনাবলৈ আপোনালোকৰ দেখিলে বনাবলৈ মন যাব আৰু এতিয়া হে গাজৰখিনি এই মিক্সি জাৰটোত মই পেষ্ট কৰিম এটো মোৰ মিক্সি মোৰ যেটো মিক্সাৰ গ্ৰাইণ্ডাৰ আপোনালোকে সকলোৱে হুধি থাকে তাৰ আটাইতকৈ ডাঙৰ মানে মিক্সাৰ গ্ৰাইণ্ডাৰটো মানে শাখাটো এটো একেবাৰতে মই পিছি লম সেই কাৰণে দি দিলো এতিয়া ইয়াতে মই গাখীৰ দি দিম মই পানী দি নিপিছো গাখীৰ দিহে মই পিচিম তেতিয়া মিঠাইটো খাবলৈ সোৱাদ হ'ব আৰু যেহেতু এটো প্ৰায় ৰসমলাই টাইপৰ দেই মানে ৰসমলাই মই গাজৰৰ বনাম আৰু এয়া চাওক একেবাৰে মানে মিহি পেষ্ট হৈ গল আৰু আপোনালোকে যিসকলে মোৰ মিক্সিটো প্ৰায়ে মোক খুধে মিক্সিটোৰ লিংক দিবলৈ কয় মই ডেসক্ৰিপচনত দি দিম বাৰু এই মিক্সিটো আপোনালোকে হে লিংকত ক্লিক কৰিলে আনিব পাৰিব খুব বেছি ধুনিয়া মিক্সিটো দেখিছেনে পেষ্ট কিমান ধুনিয়াকৈ হৈ গল মানে মিক্সি ভাল হলে এনেকৈ কাম কৰি ভাল লাগে নহয়নে আৰু এয়া মই এতিয়া অলপ ৰাখি থৈছো হেতু আকৌ আপোনালোকক ভিডিওটোৰ মাজত জনাম দেই চাই থাকক আৰু এতিয়া গেছটো অন কৰি পেন এখন পাতি দিলো তাৰ পিছত দি দিছো এয়া ঘিউ এচামুচ আন আপোনালোকে গাজৰ এটু গাজৰ নাপালে ইটু গাজৰ ললেও হ'ব একো নাই গাজৰ হলেই হল আৰু এটু গাজৰ কালাৰটো অকনমান বেছি মানে কাঢ়া হয় ভাল হয় আৰু মই পালো বজাৰত লৈ আহিলো আৰু দি দিলো গাজৰখিনি পেষ্ট কৰি লোৱা গাখীৰৰ সৈতে ঘিউত অকনমান সময় জাস্ট এনেকৈ লৰাইছো পিছে মই আৰু অকনমান গাখীৰ এড কৰিম ইয়াতে মানে মিঠাইটো খাবলৈ যাতে খুব ধুনিয়া হয় ৰসমলাই নিচিনা যেহেতু বনাবলৈ চেষ্টা কৰিছো আৰু মই খাইও ভাল পালো বাৰু এতিয়া দেখিছেনে সেইখিনি গাখীৰ মিলাই দিয়াৰ পিছতে অলপ সময় জাস্ট ৰখাৰ পিছত উতলিছে আৰু এনেকৈ তেতিয়া ইয়াতে সুজি আছিলে এ সুজি দিছো মিহি সুজিটো ইয়াত এড কৰি দিম নিজৰ আন্দাজত আৰু বহুত বেছি মানে সুজি দিয়া নাই বাইন্ডিংটো কাৰণে আচলতে দিছো গাজৰৰ সৈতে নহলে সেই যেটো লাডুৰ নিচিনা শেপটো দিবলৈ অসুবিধা হ'ব সুজিয়ে বাইন্ডিংৰ কাম কৰিব সেই কাৰণে বহুত সুজি দিয়া নাই নহলে কেৱল সুজি যেন লাগিব আপোনালোকৰ খাওঁতে যেহেতু গাজৰৰ বনাইছো হয়নে এতিয়া এনেকৈ ফ্লেমটো মিডিয়াম টু ল কৰি আৰু পেনখনৰ পৰা এৰাই অহালৈকে এইখিনি মানে অকনমান হুকাই এনেকৈ এৰাই যোৱালৈকে এইখিনি অকনমান ভাজিব লাগিব এতিয়া হেয়া দেখিলে নহয় হে জুখটোতে মই অলপ কাঢ়ি ঠাণ্ডা হ'বলৈ দি দিছো বাউল এটাত ইয়াত তাতকৈও যদি আপোনালোকে অকনমান টান কৰিম বুলি ভাবে আৰু অকনমান সময় পেনত ভাজিব লাগিব এতিয়া হেখিনি ঠাণ্ডা হ'ব মানে আন এখন কেৰাহীত মই গাখীৰ আধা লিটাৰতকৈ অকনমান বেছি হলেও কম নহয় আৰু এবাৰ পগুৱা গাখীৰ খৰ থকা গাখীৰ দে একদম দি লৈ তাতে ইলাচি এটা দি দিছো আৰু এতিয়া এয়া চেনি দি দিছো আন্দাজত দি দিছো যিসকলে চেনি নাখায় গুৰ ব্যৱহাৰ কৰিব আপোনালোকে এতিয়া এইখিনি অকনমান চেনিখিনি লৰাই গলালো তাৰ পিছত মই যে থৈ দিছিলো গাজৰ এক্সট্ৰাকৈ পিছাৰ পৰা হেয়া দি দিলো গাজৰ এক্সট্ৰাকৈ কিয় থৈ দিছিলো জানেনে ইয়াত আকৌ কেশৰ জাতীয় বস্তু দিয়াৰ দৰকাৰ নাই আৰু গাজৰৰো কালাৰ ওলাই যাব এটা ধুনিয়া গাখীৰখিনিত কালাৰ হ'ব
আৰু গাখীৰখিনি খাবলৈও মানে অকল গাখীৰ যেন নালাগে, ডাঠ হৈ পৰিব আৰু পুষ্টিকৰ হয় যিহেতু গাজৰ, সেইকাৰণে দি দিলোঁ। সেইখিনি একেবাৰে ফ্লেমটো ল' কৰি অলপ দেৰি উতলিবলৈ এৰি দিছোঁ, মানে আধা হ'ব লাগিব গাখীৰখিনি উতলি। এতিয়া এইফালে অকণমান ঘিউ এড কৰি ল'লোঁ এইখিনিত, গাজৰখিনিত। আৰু মই এই মানে আমুল পাউডাৰ গাখীৰ দি দিছোঁ। আপোনালোকে নিদিলেও কথা নাই, এইটো অপশ্যনেল একেবাৰে। মই পাউডাৰ গাখীৰ মিঠাই দি দিলে খাই ভাল লাগে কাৰণে দি দিছোঁ। তাৰ ঠাইত আপোনালোকে যদি অকণমান মানে বেছি মানে ঢিলা হ'ল, পানীৰ নিচিনা হ'ল, তাৰ ঠাইত যদি ভাবে তেতিয়া আপোনালোকে অকণমান পিঠাগুড়ি এড কৰি দিব বা চুজিকে অকণমান এড কৰি দিব, কিন্তু পৰাপক্ষত চুজি এড নকৰিব, চুজিটো ফুলিবলৈ সময় লাগে। এতিয়া সেয়া হ'ল নহয়, এতিয়া এই চালনী এখন লৈ লৈছোঁ, দেখিছেনে? মই এইখিনি ভাপত দিম যিহেতু, আৰু মই একে সময়তে দুটা কাম কৰোঁ। আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ। এই চালনীখন হোৱাৰ পৰা মোৰ বহুত সুবিধা হৈছে। যদি আপোনালোকৰ নাই, যিকোনো ভাপত দিয়া প্লেট লৈ ল'ব, ভাপত দিব পৰা। তেনেকৈ হাতত ঘিউ অকণমান সানি চামুচ এখনেৰে লৈ এনেকৈ লাডু কৰি যাব। হাতত ডাইৰেক্ট লগাই দিলে মানে জোখটো সৰু ডাঙৰো হ'ব পাৰে, চামুচখনেৰে এটা জোখতে আহিব। এয়া দেখিছেনে, ধুনীয়াকৈ লাডু হৈ গ'ল। এতিয়া এই গোটেইখিনি মই বনাই লৈছোঁ নহয়, এইখিনি ষ্টিম কৰিম। ষ্টিম কৰিম আকৌ সেই যিখন কেৰাহীত মানে ৰসমলাই নিচিনাকৈ বনাইছোঁ, যিহেতু গাখীৰ পগাই লৈছোঁ মিঠাইখিনিৰ কাৰণে, সেই তাতে ওপৰত এইখিনি এতিয়া মই দি দিম ধুনীয়াকৈ। একে সময়তে দুটা কাম হ'ব। সেইখিনিও গাখীৰ একেবাৰে উতলি আধা হ'ব লাগিব যিহেতু। এয়া চাওক, ৰেডি হৈ গ'ল। আপোনালোকৰ দেখিলে কিন্তু এবাৰ বনাই খাবলৈ মন যাব। ইয়াতকৈ ধুনীয়া মিঠাই আৰু নাই দেই। আৰু এয়া চাওক, এইখিনি একেবাৰে উতলি আধা মানে হ'ল আৰু একদম মানে একেবাৰে সম্পূৰ্ণ হোৱা নাই। এতিয়া মই ইয়াতে ওপৰত এয়া চালনীখন দি দিলোঁ। দি লৈ ইয়াৰ ঢাকনাখন নিদি এটা মই গামলা দি দিছোঁ, যাতে মানে ভাপটো নাহে ওলাই। 5 মিনিটমান সময় এনেকৈ ৰাখিলেই হ'ল আৰু ভাপত। তাৰপিছত এয়া দাঙি দেখুৱাই দিলোঁ আপোনালোকক। 5 মিনিটমান সময়ৰ পিছত এয়া মই দেখুৱাইছোঁ, চাওক। সিফালে তলত গাখীৰখিনিও একদম উতলি এপোৱাতকৈ অকণমানহে আছেগৈ চাগে, বহুত বেছি নাই। এয়া দেখিছেনে, একে কাষত এইবিলাক লাগি গৈছে, ডাঠ হৈ আহিছে। আৰু একেবাৰে ডাঠ হ'ব নালাগে বাৰু। তাৰপিছত সেইখিনি লাডুখিনি অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। ইয়াতে ড্ৰাই ফ্ৰুটছ দি দিছোঁ মই, কাজু, কিচমিচ এয়া দি দিলোঁ। দি লৈ এতিয়া মই ইয়াতে সেই লাডুখিনি দি দিম। সেইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিব লাগে বাৰু, তেতিয়া কি হয়, ভাগি যোৱাৰ চান্সটো নাথাকে। আৰু ইমান ছফ্ট হ'ব নহয়, আপোনালোকে আচৰিত হ'ব। মানে যিটো আমি চুজি বা ময়দাৰ যিটো ৰসমলাই আমি হোটেলৰ পৰা খাওঁ, তাতকৈ এইটো বহুত বেছি টেষ্টি হয় আৰু হেল্ডিও হয়। এয়া গোটেইকেইটা লাডুত দি দিলোঁ। দি লৈ এতিয়া ফ্লেমটো মিডিয়াম কৰি মই ঢাকোন মাৰি 5 মিনিট সময় এইখিনি বইল কৰিম। একো মানে হেতাৰে লৰোৱাৰ দৰকাৰ নাই। আৰু লাহে লাহে দেখিছেনে, এইখিনি ওপৰলৈ উঠি আহিলে। আৰু এটা জোখত ৰাখিব লাগে, যাতে মানে যিটো গাখীৰখিনি একেবাৰে ডাঠ হৈ যাতে নাযায়। দেখাত আপোনালোকৰ এনেকুৱা লাগিব বহুত গাখীৰ আছে, কিন্তু এই মানে লাডুকেইটাই শুহি পেলাব। সেইকাৰণে অকণমান সৰহকৈ থাকোঁতেই ৰাখিব লাগে। আৰু অকণমান সময় 5 মিনিটমান সময় কিন্তু গেছৰ পৰা নমোৱাৰ পিছত ৰাখিব লাগে, তেতিয়া ধুনীয়াকৈ লাডুকেইটাই গোটেই ৰসখিনি শুহি লয়। এয়া চাওক, ৰেডি হৈ গ'ল। আশা কৰোঁ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। আৰু যদি ইউজফুল বুলি ভাবে, নিজেও এবাৰ ঘৰত বনাই খাই চাব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব দেই। চাওক, এয়া কিমান ছফ্ট হৈ গ'ল। বাৰু আজিলৈ আহোঁ, বহুত ধন্যবাদ।